মিনি ব্লগত আপোনালোকক স্বাগতম কৰিছোঁ। তো আজি আমি এনেকুৱা এটা অফাৰ লৈ আহিছোঁ নতুন এখন দোকানত। তো আহক আমি ভিডিঅ'টো অফাৰ চলি আছে, কি অফাৰ চলি আছে আপোনালোকক দেখাওঁ। মালিকক লগ ধৰোঁ। নমস্কাৰ, ৱেলকাম টু উন্মনা ফাৰ্নিচাৰ। আমাৰ ইয়াতে আপোনালোকে ফাৰ্নিচাৰ সকলো ধৰণৰ বস্তুৱে পাব। ইয়াতে ধৰক এইবিলাক আমাৰ ইয়াতে ড্ৰেছিং আছে। দাম কিমান? ড্ৰেছিং এইটো 2000 মানৰ পৰা ষ্টাৰ্টিং হয়। 2000 অনলি 2000 অফাৰ আছে। এইটো 10% মান অফ দিয়া যায়। তাৰপিছত এইখন আছে আমি মেক্সিমাম 4500 ইয়াতে লওঁ। এটা 4500 টকাৰ ভিতৰত আপোনালোকে পাই যাব। আৰু এইটো আছে টিঙৰ শ্ব'কেছ। এই টিঙৰ শ্ব'কেছটো আপোনালোকে 8000 মানৰ ভিতৰত পাব। এইটো অফাৰ আছে, ইয়াত 10% মান লেছ হ'ব। মোৰ ভিডিঅ' চাই আহিলে কিবা এটা কমাই দিব গাইছ। দিব পাৰিম নিশ্চয় দিব পাৰিম। নেক্সট এইবিলাক আছে, এইবিলাক টেপ আছে, ৱাটাৰ টেপ। এইবিলাক 50 ৰুপিছৰ পৰা ষ্টাৰ্টিং, 50 ৰুপিছৰ পৰা 80 লৈকে আছে পাৰ পিচ। এইবিলাক আছে ষ্টেইনলেছ ষ্টীল। এইটো ষ্টেইনলেছ ষ্টিলৰ এইটো ৱাটাৰ ফিল্টাৰ হয়। এইবিলাক লিটাৰ চিষ্টেম একচুৱেলি। ইয়াতে 10, 12, 8 লিটাৰ, 10 লিটাৰ এনেকুৱা পোৱা যায়। আৰু ইয়াতে প্ৰেছাৰ কুকাৰ আছে। এইপিনে দেখাই দিব প্ৰেছাৰ কুকাৰ। এইবিলাক অফাৰ আছে। এইবিলাক 50% লৈকে অফ আছে। আৰু এইটো এটা প্লাইবোৰ্ডৰ শ্ব'কেছ। এই প্লাইবোৰ্ডৰ শ্ব'কেছটো আপোনালোকে পাব মেক্সিমাম 6500। এইটো 3 পাল্লাৰ আলমাৰী হয়। ইয়াতে এইটোত লকাৰ আছে, ধুনীয়া লকাৰ। এইফালে লকাৰ আছে, লকাৰটো দেখাই দিব। এইটো লকাৰ এটা আছে, লকাৰটো ধুনীয়া। তাৰপিছত ইয়াতে ধুনীয়াকৈ ড্ৰেছিং এটা আছে। আৰু এইটো হ'ল এইটো ইয়াতে আমি কিবা কিবি ভিতৰত ভৰাই থোৱা আছে। এইটো ভালে, এইটো 3 পাল্লাৰ প্লাইবোৰ্ডৰ হয়। আৰু এইটোত মেক্সিমাম আপোনালোকে 12000ৰ ভিতৰত আহি যাব। নেক্সট আছে এইবিলাক 2 পাল্লাৰ আছে। এইটো 2 পাল্লা বুলি কয়। ইয়াতে লকাৰ চকাৰ গোটেইখিনি সুবিধা পাব। কিন্তু এইটো 2 পাল্লা একচুৱেলি। ইয়াতে ড্ৰেছিংটো লগোৱা আছে। এইটো ভাল বস্তু। এইটো আপোনালোকে 8000 মানৰ ভিতৰত পাই যাব। নেক্সট আছে এইটো চুৰেক বুলি কওঁ আমি এইটোক। ইয়াতে আপুনি জোতা চেণ্ডেল গোটেইখিনি বস্তু ভৰাই থ'ব পাৰিব। এইটো বাহিৰত থ'লে ধুনীয়াকৈ ইয়াতে 2-3টা পাৰ্ট আছে। এই 2-3টা পাৰ্টত আপুনি জোতা চেণ্ডেলখিনি ধুনীয়াকৈ সোমাই থ'ব পাৰিব। আৰু নেক্সট আছে এইবিলাক হ'ল স্পেচিয়েলি এইটো কিটচেনৰ কাৰণে ইউজ কৰা। কিটচেনত এইটো আলমাৰী ধৰক, কিন্তু কথাটো হ'ল কিটচেনত মেক্সিমাম ইউজ হয়। এইটোত 50 ইঞ্চি আলমাৰী প্লাইবোৰ্ডৰ। এইটোত আপোনালোকে 4000 মানৰ ভিতৰত আহি যাব। ঝাৰু আছে। আৰু এইটো একচুৱেলি ইণ্ডাকশ্যন টাইপৰ। এইটো ব্লেক এই কুকাৰটো, এইটো কি কয় গেছ ষ্ট'ভ। এইটো 3টা চুলাৰ আছে, 2টা চুলাৰ আছে, 1টা চুলাৰ আছে। আৰু আমি কাষ্টমাৰৰ কাৰণে পানী ৰাখোঁ। পানীটো আমি টোটেলি ফ্ৰী থাকে, যাকে মন যায় সিয়া আমি পানী কিমান অফাৰ চলি আছে? এইটো একচুৱেলি ক্ৰাউনৰ চকী ধুনীয়া হয়। এইটো চকীবিলাক এইবিলাক পাৰ পিচ 500ৰ পৰা আহে। 500 টকাত চকী পোৱা যায়। আৰু এইবিলাকো কম আছে, এইবিলাক 250, 300 এনেকুৱা হয়। আৰু এইটো বাচ্ছাৰ বেড টেবুল বুলি কয়। এই বেড টেবুলৰ 300, 400, 500 এনেকুৱা ভিতৰত আহি যায়। এইবিলাক বেবীৰ কাৰণে কাপোৰ ৰখাৰ বাস্কেট আছে। বাস্কেটবিলাক এইবিলাক 150 পৰা ষ্টাৰ্টিং আছে আমাৰ ইয়াতে। আৰু এই চকীটো কম দামৰ একচুৱেলি। এইটো চকী যিটো ডাইনিং চেয়াৰ, এইটো চকীটোৰ দাম আছে 500 টকা। আমি 2 পিচ দিওঁ ইমানখিনি। আৰু আছে বঢ়িয়া অফাৰ আছে। এই মগ পাব আপুনি, তাতে লাইলন মগ আছে। মগবিলাকো ধুনীয়াকৈ পোৱা যায়। এইবিলাক টি টেবুল আছে। এইটো ৱাটাৰ কাপোৰ চাপোৰ ধোৱাৰ কাৰণে বাথ আছে। এইবিলাক মেক্সিমাম 50 ৰুপিজ। এইটো ধুনীয়া পাইপ আছে, ৱাটাৰ টেপ। আৰু ইয়াতে আমাৰ পানীৰ পাইপ 20 টকাৰ পৰা কি কয় এইটো পানীৰ টেপ 20 টকাৰ পৰা। পিকনিকৰ চিজন আছে, বাল্টিং নিবা দিয়ে। বাল্টি আছে, বাল্টি বঢ়িয়া বাল্টি আছে। সামগ্ৰী পোৱা যায় আৰু ঘৰৰ বঢ়িয়া সামগ্ৰী পোৱা যায়। বাল্টি আছে, মগ পাব, বাল্টি পাব। আৰু ইফালে পানীৰ টেপ দেখাই দিব। পানীৰ টেপ আছে, ৱাটাৰ পাইপ আছে, ৱাটাৰ ড্ৰাম আছে। ড্ৰামবিলাক পাব 200 লিটাৰ, 300 লিটাৰ, 500 লিটাৰ। জগ মগ পোৱা। আজি আপোনালোকক দেখাম আমাৰ ইয়াতে কি পোৱা যায়। এইটো আছে আইৰণ বেড পোৱা যায়, ষ্টিল বেড পোৱা যায়। তাৰপিছত ইয়াতে ৱাটাৰ টেংক 200 লিটাৰ পাই 300, 400, 500 এনেকুৱা ধৰণৰ যিকোনো লাগে আপোনালোকক। ৱাটাৰ পাইপ আছে 300 টকাৰ পৰা। মাত্ৰ 300 টকাৰ পৰা আপোনালোকে পানীৰ পাইপ পাব। আৰু এইটো বেবী বাস্কেট পায় ইয়াতে। আপোনালোকৰ ফালে কি ক'ব জনাব। এইবিলাক চেয়াৰ আছে, বেড টেবুল আছে, চেয়াৰ আছে। ভাইটি তোমাৰ দোকানখনৰ বিষয়ে কিবা ক'ব নেকি? আচ্ছা, কি পোৱা যায় ইয়াতে? বস্তুটোৰ কোৱালিটিবিলাক কেনেকুৱা? বস্তুবিলাক বঢ়িয়া ন? থেংক ইউ।
নমস্কাৰ ৱেলকাম টু উন্মনা ফাৰ্ণিচাৰ আমাৰ এড্ৰেছটো হৈছে MM ৰোড এইফালে মঙলদৈ ফালৰ পৰা আহিলে আপুনি দেওমৰ নহয় যিটো নামখলা খৈৰাবাৰী যায় সেইটো ৰাস্তাত আছে একচুৱেলি হাতমাৰা চক বুলি কয় হাতমাৰাতে আপোনালোকে এইখন উন্মনা ফাৰ্ণিচাৰ দেখিবলৈ পাব আৰু আমাৰ ইয়াতে বহুত অত্যাধুনিক প্লাষ্টিক টিঙৰ বা ষ্টীলৰ আইৰণৰ এইবিলাক বস্তু আমি সচৰাচৰ ৰাখা যায় ইয়াতে আৰু ৱাটাৰ টেংক পাইপ প্লাষ্টিকৰ যিকোনো চেয়াৰ বাল্টি এইবিলাকে ৰখা হয় যদি আপোনালোকক কিবা লাগে তেতিয়াহ'লে নিশ্চয় আহিব আৰু মোৰ কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত দিয়া আছে স্ক্ৰীণৰ পৰা আপোনালোকে ল'ব মোক ফোন কৰিব